হেল্ল' ফ্ৰেণ্ড, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম 19 নম্বৰ কিস্তিৰ তাৰিখ ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰি দিছে। কেতিয়া দিব আৰু কেতিয়া পাব আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি চাওঁ। কেতিয়া পাব এইটো চাবলৈ আপোনালোকে ইয়াতে টাইপ কৰি দিব PM কিষাণ সন্মান নিধি বুলি। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডিৰেক্টলি পেজতে দেখা পাই যাব যে আপোনালোকক কেতিয়া দিয়া হ'ব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দ্বাৰা PM কিষাণ সন্মান নিধি যোজনা কি 19वीं কিস্তি का हस्ताक्षरण। ইয়াতে কোৱা হৈছে যে PM মোদী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উল্লেখ কৰি দিছে যে 19 নম্বৰ কিস্তিটো কেতিয়া পাব। আপোনালোকক ইয়াতে উল্লেখ কৰি দিছে যে 24 ফেব্ৰুৱাৰী 2025 আপোনালোকক ইয়াতে দিয়া হ'ব 19 নম্বৰ কিস্তিটো। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰে তলত আপোনালোকক ইয়াতে উল্লেখ কৰি দিছে যে দ্য হনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 19th ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ যোজনা অন 24 ফেব্ৰুৱাৰী 2025। আপোনালোকক পইচাটো আপোনালোকৰ টকাটো 24 ফেব্ৰুৱাৰীত ৰিলিজ কৰি দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কোৱা হৈছে যে eKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ। আপোনালোকক eKYC আপোনালোকে কৰিবই লাগিব, এইটো আপোনাৰ বাধ্যতামূলক বুলি ইয়াতে উল্লেখ কৰি দিছে। যদি আপোনালোকৰ eKYC আপডেট নাই আপোনালোকে আপডেট কৰি ল'ব। OTP বেছড দিও আপোনালোকে আপডেট কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে CSC চেণ্টাৰত যায়ও আপোনালোকে বায়'মেট্ৰিক হিচাপে আপোনালোকে কৰিব পাৰে। আৰু eKYC কৰিবলৈ আপোনালোকে OTP বেছ কৰিবলৈ ইয়াতে eKYCত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰিলে আপোনালোকৰ OTP আহিব। OTPটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকৰ eKYC কমপ্লিট হৈ যাব। eKYC কমপ্লিট হোৱাৰ পিছত আপোনালোকে ন' ইয়ৰ ষ্টেটাছ, আপোনালোকৰ যদি ষ্টেটাছ চাব মন তেতিয়াহ'লে আপোনালোকে ন' ইয়ৰ ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে টাইপ কৰিব দিছে। যদি আপোনাৰ যিকোনো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে আপোনালোকে ক্লিক কৰি দিব। টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে কেপচা এখন ফিল আপ কৰিব লাগিব। কেপচাটো ইয়াতে যি আছে এইটোকে আপোনালোকে ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে OTP এটা আহিব। OTPৰ পিছত আপোনালোকে আপোনাৰ ষ্টেটাছসমূহ চাব পাৰিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাহৰি গৈছে, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ জানিব খুজিছে, তেতিয়াহ'লে আপোনালোকে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত আপোনালোকে ক্লিক কৰি দিব। ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে সুধিব যে মোবাইল নাম্বাৰ দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ চাব খুজিছে নে আধাৰ নাম্বাৰ দি আপোনালোকে মোবাইল খুজিছে। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আধাৰ নাম্বাৰ দি চাব খুজিছে যদি আপোনালোকে ইয়াতে আধাৰ নাম্বাৰটো আপোনালোকে টাইপ কৰি দিব। আধাৰ নাম্বাৰ টাইপ কৰাৰ পিছত আপোনালোকে কেপচা ফিল আপ কৰি দিব। কেপচা ফিল আপ কৰাৰ পিছত আপোনালোকে গেট OTPত ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ হৈ যাব। ধন্যবাদ।